কি খবৰ? হাই হাই, মোলৈ তেতেয়াকৈ লাইটডাল দি দিছে, মানুহসোপা দেখাই নাই মই মেকআপ ঘঁহি জিলিকি আহিছোঁ। লাইটৰ দাদাই ভাবিছে এজনী কলিমলি এজনীকে পোহৰাই দিওঁ বুলি। আজি পোহৰাব নালাগে, আপুনি লাইটডাল দিলে মোৰ মেকআপ গলি আকৌ ৰূপ আকৌ আগতোৱে হ'বগৈ, হয়নে? ভালনে আপোনালোক সকলোৰে? মই কৈছোঁ কিন্তু আজি থাকিয়ে যাম, ওলাবনে ৰখা মানুহ? এই পিছফালে ছোৱালী দুজনীয়ে ৰাখিলে কি হ'ব? এতিয়াহে দেখিছোঁ ছোৱালী দুজনীয়ে ৰাখি থওঁ বুলি কৈছে, নহ'ব। এই পিছফালে এজন ওলাইছিলে, সেই হাত দাঙিছিলে, চাওঁ ক'ত গ'ল? যিজনে হাত দাঙিছে দাড়িয়ে ওলোৱাগৈ নাই। সময়ত বিয়া পতা হ'লে তাৰ সমান ল'ৰা এডাল মোৰো হ'লেইহেঁতেন, হয়নে? এইজনৰ লগত বিয়াত বহিব নোৱাৰি, তেতিয়া আয়তীসকলে বেলেগ বিয়া নাম জুৰিব। কি জানেনে? মই গাওঁ, নিজৰ কাৰণেও নিজে বিয়া নাম গাব লাগিব ন। মনজ্যোতি বাইদেউতকৈ ভিনদেউ দুহাত মান চুটি, বোলো সেইজন ভিনদেউৱে কি হাল বাব, দমৰা গৰুৱে চুচৰাই নিব। হয়নে? এনেকুৱা বিয়া নামহে মোৰ লগত মিলে। গোটেই আইতীসকলে সকলোৱে একেলগে ক'ব পৰা ফেনৰ হাৱা, এইখন মই মোৰ ফালে ঘূৰাই লওঁ দেই। ইয়াৰ বানানটো ভুল নেকি আকৌ? সকলোৱে একেলগে হাত চাপৰি হা। নহয়, এইডাল দিলে যাবগৈ লাগিব, এইটো দিলেহে মানে শেষ হোৱা নিচিনা লাগিব। গা ধুয়াই দেৱে মাক সুধিলে, ঐ ৰাম। নহ'ব, এইফালে চাওঁ, এইফালে জোৰ নাই, হয়নে? এডোখৰো বিয়া পতা নাই কিন্তু দেই। এইফালে চাওঁ, গা ভাল পালা? গা ভাল পালা? প্ৰথমতে সেইটো সুধিছোঁ গা ধুয়াই দেৱে মাক সুধিলে, ঐ ৰাম। কোনেও নাজানে নেকি বিয়া নাম? জানে? মেইন মানুহ। গা ধুয়াই দেৱে মাক সুধিলে, ঐ ৰাম। গা ধুই উঠাৰ পিছতে সুধিছোঁ, ডাইৰেক্ট মাহ হালধিত আকৌ গা ধুবগৈ লাগিব। ঐ ৰাম কি সাজ পিন্ধিব পাৰিহে, ছাতে শুকোৱা মুঠিতে লুকোৱা, ঐ ৰাম। নাই বৰ লাজ পাইছোঁ দেই, মই অকলে ইমানখিনি গাব পাৰিছোঁ, গোটেই ৰাইজ মিলি গাব পৰা নাই। পলমকৈ হ'লেও আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ। মাহী মিলিছেনে? এইটো বেলেগ এটা মিলা কথা সুধি আছোঁ। আজি মেকআপ কৰোঁতে অকণমান খেলি মেলি হ'ল। এইডাল চেলাৰী ওপৰলৈ উঠি থকা নিচিনা লাগিছে নেকি? নাই লগা নহয়, চেলাৰী আগতে ফককৈ এইফালে গুচিয়ে গৈছিলেগৈ, সেইটো কাৰণেই সুধিছোঁ। বাৰু বিহু বতৰ ন, বিহু এটা গাওঁ, আপোনালোকে নাচিবনে? গান গাবলৈ আহিয়ে আছে মেঘালী, তথাপিও ময়ো গাওঁ মোৰ তেতেয়া মাতত, নে কি তনিদা? এটা আমাৰ তনিদাৰ কাৰণে এটা আশীৰ্বাদ লাগে, মানুহজনে সোনকালে বিয়া খাবলৈ পাব লাগে। উৰুলি 3টা দিয়ে দিওঁ নেকি? দাদা বুলি নভবা হ'লে ময়ে গ'লোগৈহেঁতেন। ধেমালি কৰি আছোঁ দেই, ধেমালি কৰি আছোঁ। এতিয়া বিহু গাওঁ, হ'ব? মই মানুহজনী ক্ষীণালোঁ নে নাই সেইটো কওক প্ৰথমতে। ক্ষীণাইছোঁ ন? এই ছাইডৰ ৰাইজসকলে শলাগ লোৱা নাই, কিয় গম পায়নে? ছাইডকৈ আপোনালোকেও দেখা নাই যে, গোলা আগৰটো একো ক্ষীণোৱা নাই, কোলা কাপোৰ পিন্ধি আহিছোঁ কাৰণে ক্ষীণ লাগিছে।
নাচিব লাগিব হ'ব ও জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগত ঐ জানৈ তুমি মোৰ মেনকা কিয় নাচিব কিয় পৰা নাই ধুনুদা কিয় নাচিব পৰা নাই গম পায়নে হেণ্ডাল এৰিলে পৰিব কাৰণ বিয়া পাতিলে নহ'ব এইডালত চবৰে মাত লাইছে চবে উহুটো দি আছে সেইকাৰণে চবৰে মাত লাইছে ন হয়নে বোলে বিয়া পাতিলে নহ'ব মৰম দিলে নহ'ব যিসকলে দি আছে গম পাইছোঁ এই তিনিডোখৰ কি হ'ল হে বাৰু তোমালোককো ধৰিম বিদু ভাই মাতো নে কি হা মাতো নে মই নাচো নাচি নাচি আহি নাচনি পখিলা মই নাজান ভুলতো তই জানৈ জান মই তোক নাপালে তাৰপিছত আৰু এটা গাওঁ হা হ'ব এই লাগে মইনা ৱাটাৰফল হাতে পাছে দুয়ে একে কি হ'ল গান মুখস্থ নেওতা মুখস্থ নাই কেনেকৈ হ'ব এনেকৈ হ'লে গান নাচিম ৰ'ব কঁকালৰ চিন চাবেই নাই ক'ত কঁকাল ভাগিব হয়নে কঁকালৰ চিন চাবেই নাই ক'ত কঁকাল ভাঙিম কিন্তু পেট ধুনীয়া মাছৰ যেনেকৈ পেটি পিচ মোৰো পেটি পিচ আছে এনেকৈ হা এই গাহৰি বিকাতি যদি মানুহ এনেকৈ মানে আমাৰ মানুহবোৰ এনেকৈ বিক্ৰী হ'লহেঁতেন কাটি কুটি বিকিলেহেঁতেন তেনেহ'লে আমাৰ ঘৰত মা দেউতা একদম আমাৰ ঘৰতো এটা আছে বুলি একে ফূৰ্তি পাই থাকিলেহেঁতেন বহুত দাম পালেহেঁতেন ঢেৰ মঙহ ওলাব নহয় যিজনে শলাগ লৈছে কাটি কুটি এপোৱা মাংসও নোলাব হে